ৰংগশালাৰ উদ্যোগত গ্ৰীষ্মকালীন কৰ্মশালাৰ সফল সমাপ্তি। ধেমাজি জিলাৰ বৰদনী আৰু গোগামুখত ছাত্ৰ-ছাত্ৰীৰ সাংস্কৃতিক বিকাশৰ প্ৰতি লক্ষ্য ৰাখি ৰংগশালাৰ উদ্যোগত যোৱা 4 জুলাইৰ পৰা 7 দিন ধৰি চলি অহা সত্ৰীয়া নৃত্য আৰু খোলবাদনৰ কৰ্মশালাৰ যি সফল সমাপ্তি ঘটে। গ্ৰীষ্মকালীন কৰ্মশালাখনিৰ প্ৰশিক্ষক আছিল ৰংগশালাৰ অধ্যক্ষ তথা আন্তঃৰাষ্ট্ৰীয় যুৱ মহোৎসৱৰ শাস্ত্ৰীয় নৃত্যত সোণৰ বঁটা প্ৰাপক ক্ষীৰোদ বৰা আৰু শংকৰী সংঘৰ ধেমাজি জিলাৰ মুখ্য বায়ন মনোজ দত্ত। তদুপৰি কৰ্মশালাখনিৰ মুখ্য প্ৰশিক্ষক হিচাপে উপস্থিত আছিল সত্ৰীয়া নৃত্যৰ বি.হাই ডিগ্ৰীধাৰী তীৰ্থকুমাৰ নাথ। চাউলধোৱা বালিগাঁৱৰ বৰনামঘৰত অনুষ্ঠিত সামৰণি অনুষ্ঠানটিৰ আঁত ধৰে দীপশিখা দুৱৰীয়ে। উক্ত অনুষ্ঠানটিত আজি খোলবাদন আৰু নৃত্য প্ৰতিযোগিতাৰ দ্বাৰা সমাপ্ত হয়। প্ৰতিযোগিতাৰ আৰম্ভণিতে সুৰ সংগম সংগীত বিদ্যাপীঠ গোগামুখৰ অধ্যক্ষ ললিত শইকীয়া আৰু চাউলধোৱা বালিগাঁৱৰ জ্যেষ্ঠ নাগৰিকসকলে বন্তি প্ৰজ্বলন কৰি মঞ্চ উদ্বোধন কৰে। খোলবাদনৰ বিচাৰক প্ৰশান্ত বৰা আৰু নৃত্য বিচাৰকৰ দায়িত্ব পালন কৰা তীৰ্থকুমাৰ নাথ, হিমাক্ষী বৰা আৰু লিজা দত্তই প্ৰতিযোগীসকলৰ প্ৰতিভাক একেমুখে শলাগ লৈছে। নমস্কাৰ, মই ক্ষীৰোদ বৰা, ৰংগশালাৰ অধ্যক্ষ। 2020 চনতে আমাৰ এই ৰংগশালা নামৰ অনুষ্ঠানটি গঢ় লৈ উঠিছিল আৰু প্ৰতি বছৰে আমি কিছুমান নতুন নতুন পদক্ষেপৰ ওপৰত কাম কৰি আহিছোঁ। এই গ্ৰীষ্মকালীন গৰম বন্ধত আমি এখন এই কৰ্মশালাৰ আয়োজন কৰিছিলোঁ ছাত্ৰ ছাত্ৰীসকলৰ শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক চেতনাৰ উৎকৰ্ষ সাধনৰ হেতু। এই বছৰ আমাৰ এই কৰ্মশালাখনিৰ বিষয় আছিল খোলবাদন আৰু সত্ৰীয়া নৃত্য। খোলবাদনত মোৰ গুৰু মনোজ দত্তদেৱে প্ৰশিক্ষণ আগবঢ়ালে আৰু সত্ৰীয়া নৃত্যত গুৱাহাটীৰ পদ্মভূষণ পদ্মশ্ৰী যতীন গোস্বামী ছাৰৰ শিষ্য তীৰ্থকুমাৰ নাথদেৱ ইয়ালৈ আহিল আৰু তেখেতে আমাৰ প্ৰশিক্ষণ আগবঢ়ালে। গতিকে তেখেতক এই ভিডিঅ'ৰ যোগেদি ধন্যবাদ জনাইছোঁ। আৰু প্ৰতি বছৰে আমি এটি অনুষ্ঠান আয়োজন কৰোঁ কলাংগন নামেৰে, আৰু তাৰ বিষয় প্ৰতি বছৰে অলপ বেলেগ বেলেগ। এই বছৰ আমি আমাৰ নিজৰ ছাত্ৰ ছাত্ৰীৰ মাজতে এখনি প্ৰতিযোগিতা আয়োজন কৰিছোঁ সত্ৰীয়া নৃত্য আৰু খোলবাদনৰ। সদায় যেতিয়া শ্ৰেণীকোঠাত ছাত্ৰ ছাত্ৰীসকলৰ নিজকে কেনেকৈ ৰিপ্ৰেজেণ্ট কৰিব লাগে তাৰ বিষয়ে মই শিকাওঁ। তেতিয়াহে সম্ভৱপৰ হৈ উঠিব আৰু মই খুব সুখী। তেওঁলোকে সুন্দৰকৈ মই মোৰ নিজৰ গুৰুৰ পৰা যিখিনি সাম্যক জ্ঞান অৰ্জন কৰিছোঁ তেখেতলোকক দিবলৈ চেষ্টা কৰিলোঁ আৰু তেখেতলোকেও খুব সুন্দৰকৈ আয়ত্ত কৰি আজি ইয়াতে নৃত্য পৰিৱেশন কৰিলে। আৰু আমাৰ দিনৰ 12 বজাৰ পৰা এতিয়া ৰাতি 10 বজালৈকে আমাৰ অনুষ্ঠান চলিলে। আৰু এই ভিডিঅ'টোৰ যোগেদি মই আমাৰ অনুষ্ঠানস্থলী চাউলধোৱা বালিগাঁও বৰনামঘৰৰ সমূহ সদস্যক ধন্যবাদ জনাইছোঁ, তেখেতলোকে যি সঁহাৰি আগবঢ়ালে। আৰু গোগামুখবাসী ৰাইজক ধন্যবাদ জনাইছোঁ। আমাৰ আগৰ যি অনুষ্ঠান সেই অনুষ্ঠানৰ দৰে এইবছৰ অনুষ্ঠানো খুব ভালদৰে সঁহাৰি পাইছোঁ আৰু আগলৈ যাতে আপোনালোকৰ আশীৰ্বাদ সঁহাৰি পাওঁ তাৰ বাবে মই ক্ষীৰোদ বৰাই আপোনালোকৰ চৰণত সেৱা লৈছোঁ।